নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ জবছ ফৰ আছামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম গুৱাহাটী হাইকোৰ্টৰ পৰা বহুকেইটা পদ মুকলি হৈছে। ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। ইয়াৰে বন্ধুসকল আপোনালোকৰ পোষ্ট হৈছে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3। ইয়াত যদি প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 14,000 পৰা 60,500 টকা পৰ্যন্তলৈকে আপোনালোকৰ প্ৰতি মাহৰ দৰমহা হ'ব। লগতে 7,400 টকা আপোনালোকৰ গ্ৰেড পে থাকিব। ইয়াৰে 2 নম্বৰ পোষ্ট হৈছে ড্ৰাফট 3 গ্ৰেড 4 হয়। ইয়াত আপোনালোকৰ প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 12,000 পৰা 52,000 টকাৰ পৰ্যন্তলৈকে আপোনালোকৰ প্ৰতি মাহৰ দৰমহা হ'ব। লগতে ইয়াত 4,400 টকা গ্ৰেড পে থাকিব। লগতে বন্ধুসকল, ইয়াত আপোনালোকৰ কিমান ভেকেন্সি আছে জানিব বিচাৰে ভিডিঅ'টোৰ শেষলৈকে চাই দিব। লগতে বন্ধুসকল, ইয়াত যদি আবেদন কৰিব বিচাৰে ইয়াৰে অনলাইন ষ্টাৰ্টিং ডেট হৈছে 13 আগষ্ট 2024 তাৰিখৰ বিয়লি 3 বজাৰ পৰা আপোনালোকে অনলাইন জৰিয়তে ষ্টাৰ্টিং কৰিব পাৰিব। লগতে বন্ধুসকল, ইয়াৰ অন্তিম তাৰিখ হৈছে 28 আগষ্ট 2024 তাৰিখ বিয়লি 5 বজাৰ পৰ্যন্তলৈকে আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। লগতে ইয়াত পেমেণ্ট ফিছৰ লাষ্ট ডেট হৈছে 30 আগষ্ট 2024 তাৰিখৰ পৰ্যন্তলৈকে আপোনালোকে ইয়াত আবেদনৰ মাচুল পৰিশোধ কৰিব পাৰিব। লগতে বন্ধুসকল, ইয়াৰ যদি বয়সৰ সীমা যদি চাবলৈ যায় আমি ইয়াত দেখা পাম আনৰিজাৰ্ভৰ কাৰণে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ ভিতৰত যদি আপোনালোকৰ বয়স হয় আবেদন জনাব পাৰিব। SC STৰ কাৰণে 18 বছৰ বয়সৰ পৰা 45 বছৰ বয়সৰ ভিতৰত যদি হয় আবেদন জনাব পাৰিব। OBC MOBCৰ কাৰণে 18 বছৰ বয়সৰ পৰা 42 বছৰ বয়সৰ ভিতৰত যদি আপোনালোকৰ বয়স হয় আবেদন জনাব পাৰিব। PWD হয় 18 বছৰ বয়সৰ পৰা 50 বছৰ বয়সৰ মাজত যদি আপোনালোকৰ বয়স হয় আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব? যদি আপোনালোকে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3ত আবেদন কৰিব বিচাৰে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিব। আৰ্টছ, ছায়েন্স বা আপোনালোকে কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰা আছে তেতিয়াহ'লে আপোনালোকে সেই পোষ্টখিনিত আবেদন জনাব পাৰিব। লগতে ষ্টেনোগ্ৰাফি ডিপ্ল'মা বা চাৰ্টিফিকেটখন আপোনাৰ লগত থাকিব লাগিব। তেতিয়াহে আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3ত আবেদন জনাব পাৰিব। ড্ৰাফট 3 এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায় আপোনালোকে মেট্ৰিক পাছ কৰিব লাগিব। যদি আপোনালোকৰ মেট্ৰিক পাছ আছে তেতিয়াহ'লে আপোনালোকে সেই পোষ্টখিনিত অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত যদি আবেদন কৰিব বিচাৰে এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগিব। যদি আপোনালোকে SC ST কেণ্ডিডেটৰ পৰা বিলং কৰে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3ত 250 টকা এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগিব। জেনেৰেল OBC কেণ্ডিডেটৰ কাৰণে 500 টকা এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগিব। লগতে যদি আপোনালোকে PWD বা বিকলাংগ হয় ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন পৰিশোধ কৰিব নালাগে। 2 নম্বৰ, ড্ৰাফট 3ত যদি আপোনালোকে এপ্লিকেশ্যনৰ মাচুল যদি চাবলৈ যায় SC ST কেণ্ডিডেটৰ কাৰণে 150 টকা এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগিব। যদি আপোনালোকে জেনেৰেল OBCৰ পৰা বিলং কৰে 300 টকা এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগিব। PWD হ'লে কোনো ধৰণৰ ইয়াত এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব নালাগে। বন্ধুসকল, যদি আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন যদি চাব বিচাৰে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনতে লিংক দিয়া আছে, তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন চাব পাৰিব। ইয়াত যদি আবেদন কৰিব বিচাৰে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব? আবেদন কৰিবলৈ হ'লে আপোনালোকে ভিজিট কৰিব লাগিব www.ghconline.gov.in। আপোনালোকে www.jaa.assam.gov.in আপোনালোকে চাৰ্চ কৰি অনলাইন এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3 এণ্ড ড্ৰাফট 3 ইন দ্য জুডিচিয়েল একাডেমী আছাম লিংকত ক্লিক কৰিব লাগিব। ক্লিক কৰি আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকে ছাবমিট ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ছাবমিট কৰি আপোনালোকে লগইন কৰিব লাগিব। লগইন কৰি আপোনালোকৰ এপ্লিকেশ্যনখন সম্পূৰ্ণকৈ বায়'ডাটা ফিল কৰিব লাগিব। সম্পূৰ্ণকৈ ফিল কৰাৰ লগে লগে আপোনালোকৰ এপ্লিকেশ্যনখন কমপ্লিট হ'ব। লগতে বন্ধুসকল, গুৱাহাটী হাইকোৰ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টত যদি আপোনালোকে টোটেল ভেকেন্সি যদি চাবলৈ যায় ইয়াৰে আপোনালোকৰ ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3ত টোটেল এটা ভেকেন্সি আছে। লগতে ড্ৰাফট 3 গ্ৰেড 4ত আপোনালোকৰ এটা ভেকেন্সি আছে। সো বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানখিনিয়ে। মই আপোনালোকক ইনফৰমেশ্যনখিনি দিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক। লগতে বন্ধুসকল কমেণ্ট কৰি জনাব ইনফৰমেশ্যনটো পাই কেনেকুৱা পালে। ধন্যবাদ।